ফাইনেলি প্ৰিয় দৰ্শক আপোনালোকে দেখিবলৈ পাইছে যে ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন কৰিলে আৰু এয়া আমাৰ ছাত্ৰসকলৰ বাবে এটা বিশেষ দিন কাৰণ যিসকল 22জন ল'ৰা ছোৱালীয়ে সুইচাইড কৰিছিল তেখেতসকলৰ বাবে এটা বৃহৎ জয় আৰু এই যিবোৰ ছাত্ৰ ছাত্ৰী গৈ দিল্লীত মাৰ খাইছিল বা দিল্লী হোক ভাৰতৰ অন্য ৰাজ্যতে হোক যাক চৰকাৰে দমন কৰিবলৈ বিচাৰিছিল এই দমনৰ পৰা আমি জয়ী হৈছোঁ সেই অভিজিত দীপকে সোনম ৱাংচুক ছাৰ সকলো যিসকল ল'ৰা ছোৱালী সকলোকে মই ধন্যবাদ জনাইছোঁ এই যিটো প্ৰটেষ্ট আৰম্ভ কৰিছে আৰু এই প্ৰটেষ্টৰ পৰা আমি দেখিছোঁ বা শিকিবলৈ পাইছোঁ যে গদি মিডিয়াই যি ধৰণে প্ৰপগেণ্ডা চলাইছিল যে এইবোৰ পাকিস্তানী এজেণ্ট চাইনা এজেণ্ট বা পাকিস্তানৰ পৰা ফাণ্ড আহে এইবোৰ যিবোৰ কাণ্ড তেখেতসকলে কৰিছে না ইয়াৰ ফলাফল আজি কোনে ভোগ কৰিছে যিসকলে গ্ৰাউণ্ড লেভেলত গৈ পত্ৰকাৰিতা কৰে এইসকলে আজি আপোনালোকে দেখিবলৈ পাইছে য'তেই গদি মিডিয়াৰ পত্ৰকাৰিতা দেখা পাইছে তেওঁলোকৰ মাইকত যিটো তেখেতসকলৰ লোগো দেখা পাইছে তেখেতসকলে ধৰি মাৰপিট কৰিছে বা তেখেতসকলক ধৰি ধৰি তাৰ পৰা খেদাই দিছে গতিকে সদায় পত্ৰকাৰিতা এটা নৰ্মেলত থাকিব লাগে যিটো মানে কাৰো পক্ষত নহয় যিটো অৰিজিনেল সেইটো যেতিয়া দেখুৱাবলৈ পত্ৰকাৰসকলে যেতিয়া দেখুৱাব তেতিয়া এই ৰাইজে সেই চেনেলটো চাব বা সেই নিউজটো গম পাব কিন্তু এওঁলোকে যি ধৰণে নিউজবোৰ বনাই তেখেতসকলে কৈছিল কিন্তু আজি দেখিবলৈ পোৱা গৈছে সেই পাকিস্তান এজেণ্ট সেই চাইনাৰ এজেণ্টৰ মানুহৰ আগত আজি হাৰি গৈছে আৰু ধৰ্মেন্দ্ৰ প্ৰধানে ফাইনেলি ৰিজাইন কৰিছে ধন্যবাদ